সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 28 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 6:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাতিপুৱা 5:41 চলি থাকিব। আজি যোগ হৈছে ধ্ৰুৱ যোগ, আবেলি 4 বজালৈকে চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:18 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, মাহেন্দ্ৰ যোগ হ'ব দেৱগণ, সৰ্পৰ যোনি অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু আজি ৰাতি 2:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু দেৱগণ, বৰাহৰ অস্থি, বিড়ালৰ যোনি হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:22 পৰা 8:04। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:05 পৰা 11:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ খোল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সবল থাকিব। লগতে আজি জীৱনসংগীৰ কিবা কৰ্মত আপুনি হয়তো হাতে কামে লাগি সহায় কৰি দিবলগীয়া হ'ব পাৰে। আজি খৰচৰ মাত্ৰাও কিছু দেখা পোৱা গৈছে, গতিকে যিমান পাৰে খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ আপুনি চেষ্টা কৰিব। আজি কিন্তু মান সন্মান প্ৰতিষ্ঠা আপোনাৰ দিনটোত বৃদ্ধি পাব। য'তেই নাযাওক কিয় সকলো ব্যক্তি আপোনাক গুৰুত্ব দিব। আপোনাৰ পিনে অন্য ব্যক্তিসকল আজি আকৰ্ষিত হৈ পৰাও দেখা যাব। আজি অকণমান এক্টিভ থকাৰ প্ৰয়োজন আছে, কাৰণ হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখত আজি আহিব ধৰিব, যিটো কাৰণত আপুনি সোনকালে সুবিধাবোৰ লোৱাৰ সুবিধাবোৰ ল'লে নিশ্চয় ভাল ফলাফল আজি লাভ কৰিব। বিবাহিত ক্ষেত্ৰৰ ফালৰ পৰাও অন্য দিনৰ তুলনাত আজি বৈবাহিক সম্পৰ্কত মধুৰতা আহিব, বুজাবুজি বৃদ্ধি পাব। আজি চিন্তাধাৰাসমূহো এওঁলোকৰ অকণমান সলনি হোৱা দেখা যাব। অন্য দিনত যিটো চিন্তা কৰি আছিল আজি তাতকৈ অকণমান বেলেগভাৱে কথাবোৰ এওঁলোকে চিন্তা কৰা দেখা যাব। বিদ্যাত আজি আনে অকণমান জোৰ কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত। বাকী কিন্তু প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব কমলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সহায় সহযোগিতা লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি অৱশ্যে এওঁলোকে একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়াও হৈ পৰিব। কিবা যদি কাম পূৰ্বৰ পৰা কৰি আহিছে সেই কাম আজি পুনৰ আপুনি কৰিবলগীয়া হৈ পৰিব। আজি খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব, গতিকে যিমান পাৰে নিজক কিছু নিয়ন্ত্ৰণ ৰখাৰ আপুনি চেষ্টা কৰিব নিজেই। আজি ভাতৃ ভগ্নীৰ হয়তো কোনোবা ক্ষেত্ৰত আপুনি ধন দি সহায় কৰিবলগীয়া হ'ব পাৰে, নতুবা ভাতৃতুল্য ব্যক্তিয়ে আপোনাক আজি আৰ্থিকভাৱে সহায় অকণমান বিচৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা চিধা চিধিকৈ কোৱা দেখা যাব। আজি আনৰ আগত কথা ক'বলৈ এওঁলোকে লাজো নকৰে, ভয়ো নকৰে, গতিকে সকলো কথাৰ স্পষ্ট প্ৰত্যুত্তৰ আজি এওঁলোকে দিয়া দেখা যাব। অকণমান ৰাতিপুৱাৰ ভাগত কৰিবলগীয়া কৰ্মত অকণমান পলম হ'ব পাৰে, কাৰণ পুৱাৰ ভাগত যদি কিবা কাম কৰিবলগীয়া আছে সেই কাম সময়ৰ লগে লগে কিছু পিছতহে হোৱা দেখা যাব। ৰাতিপুৱাৰ তুলনাত দিনটোৰ সন্ধিয়াৰ সময়খিনি অৱশ্যে আপোনাৰ বাবে অতি উত্তম সময় হিচাপত পৰিগণিত হ'ব। গতিকে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক অইন দিনৰ তুলনাত আজি কিছু এক্টিভ থকা দেখা যাব। শাৰীৰিকভাৱেও সুস্থ সবলতা আজি বৃদ্ধি পাব। আজি কোনোবাই অকণমান বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে সকলো ব্যক্তিকে আপুনি বিশ্বাস কৰি আজি দিনটোত নল'ব। অৱশ্যে কিবা নহয় কিবা প্ৰয়োজনীয় সা সামগ্ৰী আপোনাৰ আজি ক্ৰয় কৰিবলগীয়াও হৈ পৰিব। নতুন নতুন পৰিকল্পনাসমূহৰ প্ৰতি আপোনাৰ মন বেছিকৈ আকৰ্ষিত হ'ব। গতিকে পুৰণা কামৰ তুলনাত তেওঁলোকে নতুন নতুন কামত আজি দিনটোত ব্যস্ত থকাও দেখা যাব। পিতৃ মাতৃয়ে আপোনাক আজি খুব বিশ্বাস কৰি ল'ব। আপুনি মিছা কথা ক'লেও সঁচা কথা ক'লেও পিতৃ মাতৃয়ে আপোনাৰ কথাবোৰ বিশ্বাস কৰি সোনকালে ল'ব। আজৰি সময়ৰো এই ৰাশিৰ ব্যক্তিসকলে আজি সদ উপয়োগ কৰা দেখা যাব। অকণমান সময়ো অবাবত ব্যয় নকৰি কিবা নহয় কিবা কাৰ্যত আজৰি সময়খিনিতো এওঁলোকক ব্যস্ত থকা দেখা যাব। জীৱনসংগীৰ স্বাস্থ্যৰ নামত আজি কিছু আপুনি যত্ন ৰাখিব লাগিব। খৰচো হয়তো সেই ক্ষেত্ৰত কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ ভাগত কিবা নতুন খবৰো লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱ ইষ্ট কুটুম্বৰ সৈতে দিনটো আনন্দময়ভাৱে পাৰ হ'ব। বিভিন্ন ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ থকাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কৰ্মবোৰ কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হ'ব, কাৰণ কৰিব নলগীয়া কৰ্ম কৰাৰ বাবে হয়তো কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি লেনদেন কৰাৰ সময়তো অকণমান সাৱধান হোৱাৰ চেষ্টা কৰিব। আজি কিন্তু প্ৰেম সম্পৰ্কই হওক বৈবাহিক সম্পৰ্কই হওক দুয়োটা ক্ষেত্ৰত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অকণমান জ্যেষ্ঠ ব্যক্তিয়ে আপোনাৰ বিৰোধিতা কৰিব পাৰে কোনোবা কথাত, গতিকে ডাঙৰে আপোনাৰ কৰ্মবোৰত সিমান সমৰ্থন আজি নকৰিব। নিজৰ কৰ্ম আপুনি নিজেই কৰিব লাগিব, নিজেই আগবাঢ়ি আজি যাব লাগিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি একেটা কাম আপুনি দুবাৰ তিনিবাৰো কৰিব লাগিব, কাৰণ বিগত দিনত কৰিব আধৰুৱা কাম
আজি আপোনাৰ কৰিবলগীয়া পুনৰ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত আজি এক আগ্ৰহ পুনৰ বৃদ্ধি পাব। অন্য দিনৰ তুলনাত আজি পঢ়া শুনাত আগ্ৰহ কিছু বাঢ়িব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি প্ৰতিটো কাৰ্যত সকাৰাত্মক থকা দেখা যাব। গতিকে সৎ চিন্তা সৎ মনোভাৱ আজি আপোনাৰ মনত আহিব ধৰিব। অকণমান কৰ্ম কৰোঁতে আপোনাৰ উদ্বেগ থাকিব পাৰে। যিকোনো কৰ্ম দীঘলীয়াভাৱে কৰা কৰ্মবোৰ কৰিবলৈ আপোনাৰ সিমান ইচ্ছা নাথাকিব। গতিকে খন্তেকীয়া কাম বনবোৰ এওঁলোকে কৰা দেখা যাব। আজি আনক দেখুৱাবলৈ এওঁলোকে খৰচ কিছু কৰিবলগীয়াও হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কোনোবা সদস্যই আপোনাক বেয়া পাব পাৰে। গতিকে পৰিয়ালৰ কোনোবা সদস্যক আপুনি সন্মত কৰিবলগীয়া হৈ পৰিব। কিন্তু প্ৰেম সম্পৰ্কত আজিৰ দিনটো এক অতি উত্তম দিন হিচাপতো পৰিগণিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ লক্ষ্যত কেনেকৈ উপনীত হ'ব পাৰি, কি কৰিলে নিজৰ কাৰ্যবোৰ প্ৰথমতে হ'ব, সেই ধৰণৰ চিন্তাবোৰো দিনটোত কৰা দেখা যাব। যাত্ৰাৰো আজি যোগ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও আপুনি দিনটোত আজি যাত্ৰা কৰিব লাগিব। আজি উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। গতিকে কোনোবাই আপোনাক দিব পাৰে, আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হৈ পৰিব পাৰে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাৰ যোগ দেখা গৈছে, যিটো কাৰণত এওঁলোকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। আজি য'তেই নাযাওক কিয় আপোনাৰ সন্মানবোৰ অৱশ্যে বৃদ্ধি পাব। সকলোৱে সন্মান কৰিব। মান সন্মান এই ৰাশিৰ ব্যক্তিসকলৰ আজি বাঢ়িব ধৰিব। লগতে অনায়াসে আপুনি ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জন কৰিবলৈ বৰ বিশেষ চিন্তা কৰিব আজি নালাগে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। সৰু সৰু কথাত প্ৰিয়জনে অকণমান খং কৰিব পাৰে। খং অভিমান আজি প্ৰিয়জনে কৰিব পাৰে। গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট আপুনি আজিৰ দিনটোত কৰিব লাগিব। আজি আপোনাৰ সন্মুখত কেইবাটাও সুবিধা অহাৰ সম্ভাৱনাও অৱশ্যে দেখা পোৱা গৈছে। কাৰণ অইন দিনত যিমান সা সুবিধাবোৰ পাইছিল, আজি কিন্তু তাতকৈ দুগুণ সা সুবিধা আপুনি দিনটোত লাভ কৰিব। অৱশ্যে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ এওঁলোকৰ আজি মন যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে কোনোবা নহয় কোনোবা বিপদত পৰা ব্যক্তিক সহায় কৰাও দেখা যাব। লগতে কিন্তু বিবাহিতসকলৰ আজি প্ৰিয়জনৰ স্বাস্থ্যত অকণমান যত্ন ৰাখিবলগীয়া হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত পুনৰ আগ্ৰহবোৰ বাঢ়িব। বিগত দিনত অকণমান ইচ্ছা কমি আছিল, কিন্তু আজি পুনৰ পঢ়া শুনাত আগ্ৰহ বাঢ়িব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিগত কেইবাদিনো ধৰি স্বাস্থ্যত অকণমান দুৰ্বলতা চলি আছে। আজি কিন্তু সেই স্বাস্থ্যৰ দুৰ্বলতাবোৰ কম কৰাৰ বাবে আপুনি শাৰীৰিক চৰ্চা কৰিব পাৰে। তেনে কৰিলে নিশ্চয় স্বাস্থ্যত পৰিৱৰ্তন আহিব। ধন আপোনাৰ আজি ক'ৰবাত ধাৰ্মিক কাৰ্যত খৰচ হোৱাও দেখা যাব। কিন্তু আজি আপুনি মানসিক শান্তি লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি আজি মনত শান্তি অনুভৱ কৰিব পাৰিব। আজি যিকোনো কাৰ্য এওঁলোকে চতুৰতাৰে কৰাও দেখা যাব। কাৰণ বুদ্ধিমত্তা আজি এওঁলোকৰ বিকাশ পাব। আজি আপোনাৰ কোনোবাই অপেক্ষা কৰি থাকিব পাৰে, কাৰণ আনৰ অপেক্ষা পূৰণ কৰিবলগীয়াও আজিৰ দিনটোত হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ
নতুন নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব, কাৰণ বিগত দিনত অচিনাকি হৈ থকা ব্যক্তিও আজি আপোনাৰ বাবে চিনাকি হৈ পৰিব। শত্ৰুবোৰো নোহোৱা হ'ব। শত্ৰু হন্তা যুগৰ আজি সৃষ্টি হৈছে, যিটো কাৰণত আপোনাৰ সন্মুখত অহা শত্ৰুবোৰো মিত্ৰলৈ পৰিৱৰ্তন হ'ব। অৱশ্যে ৰাতিপুৱাৰ ভাগতে আপুনি হয়তো ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে, কাৰণ পুৱাৰ ভাগৰ পৰাই আপোনাৰ কৰ্মৰ ব্যস্ততাবোৰ আজি বৃদ্ধি পাব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য সহায় সহযোগিতা আনক কৰা দেখা যাব। লগতে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ বিবাহৰ কিবা খা খবৰ লাভ কৰিব। লগতে স্বাস্থ্যৰ নামত অকণমান খৰচ আজিৰ দিনটোত থাকিব, গতিকে খৰচ কিছু আজি কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনাও কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আৰু কথাবোৰ স্পষ্টকৈ কোৱাৰ বাবে কোনোবাই বেয়া পাব পাৰে, তথাপি এই ৰাশিৰ ব্যক্তিসকলে আজি মনত কোনো ধৰণৰ কথা ৰাখিব নোৱাৰিব। আনক কথাৰ প্ৰত্যুত্তৰ দিয়া আজিৰ দিনটোত দেখা যাব। আজি যিকোনো পুৰণা কামৰ সম্পূৰ্ণ আজি হৈ পৰিব। বিগত দিনৰ বহুদিনৰ পৰা যদি কিবা পুৰণা কাম চলি আছিল, সেই পুৰণা কাম বনবোৰ যদি সম্পূৰ্ণ হোৱা নাছিল, তেতিয়াহ'লে আজি সম্পূৰ্ণ হ'ব। কাৰণ পুৰণা শেষ কৰি এওঁলোকে নতুনত আজি আগবাঢ়ি যোৱা দেখা যাব। জীৱন সংগীয়ে আপোনাক আজি পৰ্যাপ্ত সময় দিব। প্ৰেম আৰু বৈবাহিক দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুবেই এক ভাল দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ ভাগত অকণমান ধনৰ অভাৱ যেন অনুভৱ হ'ব পাৰে। গতিকে অকণমান আৰ্থিক ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী প্ৰতিটো দিশত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালত আজি বুজাবুজি বৃদ্ধি পাব, কাৰণ বিগত দিনত বহু ব্যক্তিৰ সৈতে আপোনাৰ বুজাবুজি হোৱা নাছিল, কিন্তু আজি সেই বুজাবুজিবোৰ বৃদ্ধি পাব। আজি যিকোনো কথা এওঁলোকে গভীৰভাৱে চিন্তা কৰাও দেখা যাব। স্বাস্থ্য পাতিটো সবলতা আহিব। বিগত দিনত যদি কিবা স্বাস্থ্যত দুৰ্বলতা চলি আছে, তেতিয়াহ'লে লক্ষ্য কৰিব আজিৰ দিনটোত সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব। আজি আপোনাৰ দায়িত্ববোৰো বাঢ়িব। আপুনি ঘৰৰে হওক, পৰিয়ালৰে হওক, প্ৰিয়জনৰে হওক আজি দায়িত্ব পালন কৰিব লাগিব, কিন্তু নিজক নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। হঠাৎ কোনোবা সময়ত আপোনাৰ আজি খঙৰ পৰিমাণো অকণমান বাঢ়িব পাৰে, কাৰণ গোটেই দিনটোত আপুনি নিজকে উৎসাহী অনুভৱ কৰিব। স্বাস্থ্য পাতিটো সবলতা আজি আপোনাৰ বাবে দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কাম বনবোৰ দায়িত্ব লৈ কৰাও দেখা যাব, কাৰণ বিগত দিনত সিমান দায়িত্ব লৈ আপুনি কাম কৰা নাছিল। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান আছুতীয়া হৈ আছিল, কিন্তু আজিৰ দিনটোত আপোনাৰ দায়িত্ববোৰ পুনৰ বৃদ্ধি পোৱা দেখা যাব। বাকী অৱশ্যে লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিশেষকৈ আজি এওঁলোকৰ মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে খা খবৰ নতুবা যোগাযোগ আপোনাৰ সৈতে কৰিব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বহু নীতি শিক্ষা লাভ কৰা দেখা যাব, কাৰণ ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, তেওঁলোকে বিভিন্ন ধৰণৰ নীতি শিক্ষা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ চিন্তা কৰি থাকিলেহে আপোনাৰ পৰিৱৰ্তন আহিব, কিন্তু চিন্তা নকৰিলে কোনো ধৰণৰ আজি সমস্যা স্বাস্থ্যত দেখা নাযায়।
আজি এওঁলোকে বহু কথা শিকিব পাৰিব, নজনা কথা জনাৰ আজি সুযোগ সুবিধাবোৰ আপুনি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ আজি যত্ন ৰাখিবলগীয়া অৱশ্যে অকণমান হ'ব ধৰিব। আজি গোটেই দিনটো তেওঁলোকৰ খং ৰাগ বৰ বিশেষ নাথাকে, কাৰণ শান্ত ব্যক্তিত্ব এওঁলোকৰ আহিব। ধন কেনেকৈ সঞ্চয় কৰিব পাৰি, কি কৰিলে ধন অনাগত দিনত বৃদ্ধি পাব, সেই ধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আহিব ধৰিব। প্ৰেম সম্পৰ্কটো আজি শুভ, কাৰণ বিগত দিনৰ তুলনাত আজি প্ৰেমত ভাল ফলাফল, মধুৰতা আজি আহিব ধৰিব। কিন্তু আপুনি কৰা কামৰ ফলাফল অন্য ব্যক্তিয়ে ল'ব পাৰে, গতিকে যি কৰ্ম কৰিব সেই কামৰ ক্ৰেডিট যাতে অন্য ব্যক্তিয়ে নলয়, সেই ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুৰ পৰিমাণ অকণমান কমিব, কাৰণ বিগত দিনত যিমান বন্ধু আছিল আজি সময়ত সেই বন্ধুবোৰ আপোনাৰ ওচৰত নাথাকিব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বহু চিন্তা কম হ'ব। বিগত দিনত চলি থকা বহু চিন্তা আজি এওঁলোকৰ নোহোৱা হোৱা দেখা যাব। আজি বহু মিত্ৰ কুটুম্বৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, তেতিয়াহ'লে সেই ধন কিন্তু উভতাই দিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালত সৰু সৰু কথাক লৈ মতভেদ আহিব পাৰে, গতিকে যিমান পাৰে আপুনি পৰিয়ালত শান্ত আৰু খং নিয়ন্ত্ৰণ কৰি ৰখাৰ নিজেই চেষ্টা কৰিব। আজি সকলো কথা এওঁলোকে প্ৰেক্টিকেলভাৱে কৰা দেখা যাব। কল্পনা কমকৈ কৰি এওঁলোকে বাস্তৱিকতাৰে আজি জীৱনটো অতিবাহিত কৰা দেখা যাব। আৰু কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগ ব্যৱস্থা এওঁলোকৰ আজি খুব ভাল হ'ব। বহু ব্যক্তিৰ সৈতে যোগাযোগ আপোনাৰ হ'ব ধৰিব। নিজৰ ক্ষমতা কেনেকৈ আনক দেখুৱাব পাৰি সেই কাৰ্য আপুনি আজি ভালদৰে কৰিব পাৰিব, কাৰণ বহু ক্ষেত্ৰত আপোনাৰ ব্যক্তিত্বই, আপোনাৰ ক্ষমতাই আজি আনক কিছু আচৰিত কৰি তোলা দেখা যাব। আৰু ওচৰ পাজৰৰ ব্যক্তিয়ে আপোনাক লৈ আজি গৌৰৱ অনুভৱ কৰাও দেখা যাব। গতিকে লক্ষ্য কৰিলে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক এই দুয়োটা ক্ষেত্ৰত আজি পৰিৱৰ্তন অহা দেখা যাব। আজি আনে কি কয় কি নকয় এইবোৰ একেবাৰে এওঁলোকে চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটো কাৰ্যহে কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত জীৱনসংগী অকণমান চিন্তা বঢ়াব পাৰে, কাৰণ জীৱনসংগীয়ে মাজে সময়ে আপোনাক কিছু আমনি আজি কৰি থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি নতুন নতুন হয়তো কিবা কাৰ্যৰ আপুনি কৰাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে নতুনভাৱে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া আজি কৰ্মক্ষেত্ৰত হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি এওঁলোকে কিন্তু প্ৰয়োজনতকৈ বেছি কৰ্ম কৰিব লাগিব। সময় অকণমান আজি কৰ্মক্ষেত্ৰত আপোনাৰ বেছি হিচাপত পাৰ হ'ব। আজি ধন অৱশ্যে কেইবাটাও পথেৰে আপোনাৰ আগমন হ'ব, গতিকে আৰ্থিক ক্ষেত্ৰত ৰাতিপুৱাৰ যদি অকণমান মধ্যম, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত ধনৰ অভাৱবোৰ বহু পৰিমাণে কম হ'ব। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ নামত কিছু খৰচ, স্বাস্থ্য পাতিৰ নামতে হওক বা অন্য কিবা ক্ষেত্ৰতে হওক খৰচ আজি কৰিবলগীয়া হৈ পৰিব। লগতে আজি কিন্তু এবাৰ যিটো কৰিম বুলি ভাবে সেইটো কাৰ্য এওঁলোকে কৰিহে এৰা দেখা যাব। গতিকে নিৰন্তৰে এটা কামত শেষ নোহোৱালৈকে এওঁলোকে লাগি থকাও দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি
কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।